কোকৰাঝাৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো দিন কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে চিকিৎসালয়খনৰ ব্যৱস্থাপনাৰ বুজ লয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চিকিৎসক কৰ্মচাৰীৰ সৈতেও আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী চিকিৎসালয় মহাবিদ্যালয়খনত চিকিৎসাধীন হৈ থকা একাংশ ৰোগীৰ সৈতেও বাৰ্তালাপ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে চিকিৎসালয় মহাবিদ্যালয়খনৰ আন্তঃগাঁথনিৰো বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে সাংসদ ৰণগৌৰা ডাঙৰীয়াৰ সৈতে মই কোকৰাঝাৰ মেডিকেল কলেজ পৰ্যবেক্ষণ কৰিলোঁ ইয়াত কেইটামান সমস্যা আছে যেনেকৈ ডক্টৰৰ কাৰণে হোষ্টেল লাগে নাৰ্ছৰ কাৰণে কোৱাৰ্টাৰ লাগে আৰু কিছু MRIৰ দৰে কিছু মেচিনৰো প্ৰয়োজন আছে মই গোটেইখিনি বুজি লৈছোঁ আৰু সোনকালে গোটেইকেইটা সমস্যাৰ সমাধান কৰিম মাদাৰ এণ্ড চাইল্ডো আছে গতিকে লাহে বিল্ডিংটো ৰেডিয়ে হৈ আছে গতিকে গোটেইখিনি মই লাহে লাহে কৰি দিম নিবিদাক লৈ কিবা খেলি মেলি হৈছে নেকি মই চাই দিম হ'ব